এয়া হৈছে মৃত্যুঞ্জয় মন্দিৰৰ তলৰ ভাগ। চাওকচোন কিমান ডাঙৰ তলত, মানে মই মানে দেখি আচৰিত হৈছোঁ, মানে ইমান ডাঙৰ যে হ'ব পাৰে এইটো। আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বহুত মানে ঘূৰি ঘূৰি মানে ৰাস্তা উল্টা পাল্টা হৈছিল আমাৰ, কি হ'ব ঘণ্টামান বন্ধ, কিন্তু দুৱাৰ বন্ধ। মানে দুখ লগা কথা যে মানে বন্ধ আছে, মানে কিহৰ কাৰণে বা মানে বন্ধ কৰিছে মানে গম নাপাওঁ, মানে কিবা কাম চলি আছে নেকি এইফালে এইটো। মানে দুইফালে মানে এটা বৰদোৱাখন তাতেও মানে বন্ধ আছে, মানে যিখিনি বস্তু চাম বুলি গৈছিলোঁ সেইখিনিও বন্ধ, আৰু ইফালে মানে ইয়াতে মহামৃত্যুঞ্জয় ইও বন্ধ, এইটো বন্ধ। হয়তো বন্ধ কৰি ৰখাৰ কাৰণটো এইটো হ'ব পাৰে, যিহেতু আৰু শিৱ পূজা আহিবলৈ আৰু বেছি দিন নাই, তো সেইবাবে হয়তো মন্দিৰটোৰ কিছুমান কাম কৰিব, মানে অলপ সজাই তুলিব মন্দিৰটোৰ কিছুমান, মানে যিহেতু এতিয়া ৰং চং কিছুমান গুচি গৈছে মন্দিৰটোৰ, তো সেইবিলাক হয়তো সজাব, আৰু চাৰিওপাশে মানে হয়তো কিবা ধুনীয়াকৈ হয়তো বনাব, আৰু সেইটোৰ কাৰণে হয়তো বন্ধ হ'ব পাৰে। বাকী আমাৰ অলপ ভাগ্য মানে বেয়া আছিলে, সেইবাবে হয়তো চাকি জ্বলাব নাপালোঁ, কিন্তু আহিছোঁ দেখা পালোঁ, এইটো এটা মানে এটা ভাল অনুভৱ। এয়া চাওকচোন কিমান ডাঙৰ, মানে অনুভৱ কৰিব নোৱাৰে আপুনি ভিডিঅ' বা ফটো চাই, ইয়াত মানে আপুনি অনুমান কৰিব নোৱাৰিব কিমান ডাঙৰ এইটো। সকলোৱে চাই আছে, মানে ভাবি আছে কি কৰিব, মানে ফটো উঠিব নে ভিতৰত যাব নেকি, মানে এটা বেলেগ এটা আহি যায় ন এনেকুৱা বস্তু এটা দেখিলে, তো অলপ কনফিউজ হৈছে সকলোৱে। মানে বহুত ভবা চিন্তা কৰি আমি অৱশেষত মানে জোতা চেণ্ডেল খুলি লৈ আৰু ভিতৰত যাই আছোঁ। ভিতৰৰ দৃশ্য, কোনোবাই যদি ইয়াত মানে সেৱা জনাব খোজে ইয়াত সেৱা কৰিব পাৰে, আৰু যিটো মেইন মহাদেৱৰ মানে শিৱলিংগ, তো সেইটো ওপৰত মানে বন্ধ আছিল, তো ইয়াতে মানে সকলোৱে সেৱা জনাই আছে। এইটো ইয়াত সেৱা জনাইছে সকলোৱে, আমিও সেৱা এটা কৰি ল'লোঁ। এতিয়া আমি ইফালে বাহিৰৰ ফালে অলপ ঘূৰিবলৈ যাম, মানে যিখিনি ভাবিছিলোঁ মানে তাত কৰি মানে বহুত বেছি ডাঙৰ হয়, মানে ইমান ডাঙৰ, মানে তলত মানে ফটোত চাই আছিলোঁ ইমান দিন, মানে ভবা নাছিলোঁ বহুত দিনৰ পৰা মানে চাম বুলি ভাবিছিলোঁ, মানে আজি দেখা পালোঁ, আহিম বুলি ভাবি আছিলোঁ, আজি আহিলোঁ। হাতত মোবাইলটো আছে যেতিয়া, তো এটা ভিডিঅ' নবনাওঁ যদি তো কেনেকুৱা হ'ব, সেইটো কাৰণে মিটু ফাইনেলি চালোঁ যে আমাৰ মিটুৰ মানে বহুত এটা মানে সপোন আছিল মৃত্যুঞ্জয়ত অহা, আজি মানে মৃত্যুঞ্জয়ত অহা সপোনটো পূৰণ হ'ল, দেখা পালোঁ। মানে ভিডিঅ'ত চাই আছিলোঁ, মানে ফটো দেখা পাই আছিলোঁ, মানে ভবা নাছিলোঁ ইমান যে ডাঙৰ যে হ'ব, যে মানে ভবাত কৰি মানে বহুত বেছি মানে ডাঙৰ, মানে ইমান ডাঙৰ। আৰু যদি কোনোবাই মানে অহা নাই তো আহিব, এবাৰ আহি চাই যাব, ভাল লাগে এনেকুৱা মানে পৰিৱেশবিলাক মন্দিৰত মানে আহিলে, আৰু ঠাইবিলাকো ভাল লাগে বহুত। এই দোকানবিলাক মানে চব বন্ধ বৰ্তমান, কিহৰ কাৰণে বা মানে বেছিভাগ দোকানেই বন্ধ আছে, হয়তো ৰবিবাৰৰ বাবে বন্ধ হ'ব পাৰে। বহুত ঠাইতে ৰবিবাৰৰ দিনটোত মানে বন্ধ ৰাখে দোকানবিলাক, আমি ৰবিবাৰে গৈছিলোঁ, সেইবাবে সেইটো এনেকুৱা বন্ধ ৰাখিছে। এইখনে যে খোলা, তো সকলোৱে মহামৃত্যুঞ্জয় মন্দিৰ চোৱাৰ এটা আশা পূৰণ কৰি আমি এতিয়া আহিছোঁ ভাত খাবলৈ ইয়াত হোটেলত, যিহেতু দিনটো ভাত খোৱা নাছিলোঁ। এতিয়া আমি আহি পালোঁ সোণাপুৰ, এতিয়া সোণাপুৰত আমি জুবিন ক্ষেত্ৰত সোমাম। দেখিয়ে আচৰিত লাগে, ভাবিয়ে আচৰিত লাগে, মানে আমাৰ মৰমৰ জুবিন দা যে আমাৰ মাজত নাই, আজি 4 মাহে হ'ল নোহোৱা হোৱা, তো তেওঁৰ দৰে এজন ব্যক্তি মানে আমাৰ মাজত নোহোৱাটো মানে বহুত মানে দুখৰ কথা, কাৰণ তেওঁ আমাৰ অসমত এজন বাঘৰ দৰে, এজন ৰজাৰ দৰে, এজন মানৱৰূপী ভগৱানৰ দৰে আমাৰ মাজত আছিল।